মানে মই এটা কথা বুজি পোৱা নাই তহঁতৰ ঘৰৰ অকল তই তেনেকুৱা নে বাকীখিনি তোৰ দৰে পাগল আৰে দেৱা ইয়ে গড়বড়ে বাবা উৎসৱসমূহ যদি আমি একেলগে পালন কৰিব নোৱাৰো তেতিয়াহ'লে আৰু কেতিয়াও ভাতৃত্ববোধৰ কথা আমি আলোচনা কৰিব নালাগে মই ভাবো মানে আলোচনাটো কৰে কোনে তোৰ দৰে পাগলবিলাকে কৰে কাৰণ আমি সকলোৱে গম পাওঁ আমাৰ ঈদৰ নামাজটো হিন্দুসকলে নপঢ়ে বা হিন্দুসকলে যিবিলাক পূজা আমি নকৰোঁ তাত আৰু ক'বলৈ কি আছে পৃথিৱীৰ সব কাম আমি একেলগে কৰিব পাৰো আমি ভাত খাব পাৰো আমি পাৰ্টি কৰিব পাৰো আমি ফাংচন কৰিব পাৰো বিয়াত যাব পাৰো সেইবাবে তোক মই কওঁ সেই মূৰত যে পিন্ধি আছো টুপিটো অকণমান বতাহটো সোমাব নাপায় সেইকাৰণে গৰম হৈ যায় পাৰ্টি কৰাটো বিয়াত যোৱাটো আল কিবা কৰা বাল কৰাটো সেইটো বেলেগ কথা কিন্তু নিজৰ ধৰ্মীয় কামটো নিজে কৰিব লাগে সেইটো সকলোৱে জানে কাৰণ বেলেগৰ ধৰ্মৰ কামটো কোনো নকৰে আমি চাকৰি বাকৰি কৰিব পাৰো আমি বিজনেছ কৰিব পাৰো সব কাম আমি একেলগে কৰিব পাৰো কিন্তু আমি ধৰ্মীয় উৎসৱসমূহ একেলগে কৰিব নোৱাৰো সেইটো আৰু তই ভুকা কথা নেকি সেইটো সকলোৱে গম পায় যে নিজৰ ধৰ্মৰ কামটো সদায় নিজে কৰে বেলেগৰ ধৰ্মটো কোনো নকৰে ধৰ্মীয় উৎসৱ একেলগে পালন কৰিলেই আমি কাফিৰ হৈ যাম আমাৰ ধৰ্ম নষ্ট হৈ যাব আমি নৰকলৈ গুচি যাম মানে বেলেগৰ ধৰ্মটো বেলেগে পালন কৰিব কিয় সকলো নিজৰ নিজৰ ধৰ্ম আছে হিন্দু ধৰ্মৰ লোকসকলক যদি ক'বলৈ চাওঁ ঈদৰ নামাজ পঢ়িবলৈ কাৰণ ঈদৰ নামাজ চাহি আছে তেওঁলোকক যদি ঈদৰ নামাজ পঢ়িবলৈ আহে তেওঁলোকক এঘৰীয়া কৰি দিবলৈ আছে বা তেওঁলোকক সমাজৰ বাদ দি দিবলৈ আছে ঠিক সেইদৰে ইছলাম ধৰ্মৰ লোকসকলে যদি পূজা কৰিবলৈ যায় তেওঁলোকক এঘৰীয়া কৰি দিবলৈ আছে বা তেওঁলোকক সমাজৰ বাদ দি দিবলগীয়া আছে কাৰণ নিজৰ নিজৰ ধৰ্ম আছে আৰু নিজৰ ধৰ্মৰ মতে চলি যাব লাগে কাৰণ তোৰ লিখীয়া পাগলৰ পাল্লাত পৰি পাগল হ'ব নালাগে ভাবি চাওক কিমান ডাঙৰ সাম্প্ৰদায়িক মন্তব্য এইবোৰ আৰু এইবিলাক কাম তোৰ বাহিৰে বেলেগেতো নকৰে সকলোৱে গম পায় কাৰণ তই বেলেগক গোট খুচৰি ভাল পাওঁ চা আমাৰ ক'বলৈ একো নাই তই যিযোৰ কাপোৰ পিন্ধি তই ৰং খেলিছ লাগিলে ভাং খা মদ খা তোৰ কথা কিন্তু তই এই মূৰত যিটো পিন্ধি আছ কিন্তু এইটো ইছলাম ধৰ্মৰ লোকসকলে পিন্ধে সকলোৱে গম পায় তই যদি এইটো খুলি পেলাই খেলাহেঁতেন মোৰ ক'বলৈ একো নাই কাৰণ তইতো এটা পাগল আৰু পাগলৰ লগত লাগি পাগল হ'বলৈ আমাৰ মন নাই I got broads in Atlanta. বোলো চিন্তা কৰক ইও কমটি নহয় কাৰণ ই যদি ডাঙৰ ডাঙৰ মানুহবিলাকৰ যদি ৰং খেলাটো এক থপৰিয়ালে হয় সেইকাৰণে সি অকণি কণি পোৱালিবিলাকত সেই ৰং খেলিবলৈ ওলাই গৈছে মানে ৰংটো অকল তই খেলিলি নে ঘৰত থকা তোৰ ভাগৰ মা বেহিনে সকলোৱে খেলিলে मैं तो कुछ और ही समझ रहा था तेरे पास कोई और रास्ता है কিন্তু মানিব লাগিব মুস্তাফা কামাল আজহাৰী যিটো সময়ত ভিডিঅ'বিলাক বনায় কিন্তু মানিব লাগিব কাৰণ এতিয়া ৰমজান মাহ চলি আছে ফিতৰা জাকাতটো লাগিবই আৰু যেতিয়া ভিডিঅ'টো বনাব তেতিয়াতো মানুহে তাক দান বৰঙণিবিলাক কৰিব মানে ফিতৰা আৰু জাকাত কাৰণ বাপেৰৰ মাজাৰত কেইটকা পাব ৰোজা মাহটোত पैसा ही पैसा होगा क्योंकि आप उल्लू के पट्टे বৰ্তমান মই কিন্তু ছাগলী কচোৱা বা গৰু কচোৱা মই দেখিছোঁ কিন্তু মানুহ কেনেকৈ হয় যেনেকৈ মুস্তাফা কামাল আজহাৰী হ'ল কাৰণ বাপেকটো আছিলে গৰু খোৱা আৰু ই বাপেকটোতো এজন মোল্লা আছিলে মানে মাদ্ৰাছাত পঢ়াইছিল কিন্তু ই নাই মোল্লা হ'ল কিন্তু ই ক্ৰছে হ'ল खत्म बाय बाय टाटा गुड बाय गया बात कर मेरे को जानता नहीं বৰ্তমান আশা কৰোঁ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকজন মোবাইলত এই ভিডিঅ'টো গৈ পেলাই সোমায় আৰু এই ভিডিঅ'টো বিশেষকৈ গৈ মুস্তাফা কামাল আজহাৰীয়ে পায় আপোনালোকৰ ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি কৰে লাইকটো কৰি চেনেলটো যদি ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম সাৱধান হওক
সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক কি ঠিক কাইলৈ আপোনাৰ ওপৰপাৰিদাত নাথাকিবও পাৰে ধন্যবাদ